নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আমি লাষ্ট ক্লাছত অনুশীলনী 9.1 কুৱেশ্যন নম্বৰ 3 লৈকে কৰিছিলোঁ। আজিৰ ক্লাছত আমি কুৱেশ্যন নম্বৰ 4 পৰা আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 4 চোৱা, এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী, স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। একদম ইজি প্ৰব্লেম। এটা স্তম্ভৰ পাদবিন্দুৰ পৰা অৰ্থাৎ গুৰিৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত এটা বিন্দু আছে, সেই বিন্দুটোৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ দি আছে আমাৰ 30 ডিগ্ৰী, স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। একদম ইজি প্ৰব্লেম। আমি সমাধানত ডিৰেক্টলি ৰৈখিক চিত্ৰকে আঁকি দিম। চ' আমাক কি বুলি কৈছে যে ভূমিত এটা স্তম্ভ আছে, এই স্তম্ভটোৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত, ইয়াৰ পৰা ইয়ালৈ ধৰিলোঁ আমি 30 মিটাৰ আঁতৰত, ইয়াৰ এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ কিমান বুলি কৈছে আমাক 30 ডিগ্ৰী। ঠিক আছে। চ' উলিয়াব কি লাগে এতিয়া, স্তম্ভটোৰ উচ্চতা। নামাকৰণ কৰি দিয়া এ বি চি। চ' আমাক দিয়া আছে বি চিৰ মান, এই কোণটো দিয়া আছে, উলিয়াব লাগে আমাৰ এ বিৰ মান। একদম ইজি। আমি ইয়াৰ ক্ষেত্ৰত কোনটো ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিম, এনেকৈ চাব লাগিব। আমাক ভূমি দিয়া আছে, উলিয়াব লাগে কি আমাৰ লম্ব। ভূমি আৰু লম্ব কোন অনুপাতত পাম আমি, শেষ হ'ল আমাৰ 10 অনুপাত। চ' 10 এপ্লাই কৰি দিলে আমি কি পাই যাম, স্তম্ভটোৰ উচ্চতা। ঠিক আছে। চ' আমি পৰিচয়টো দি দিলোঁ। এতিয়া ডিৰেক্টলি এপ্লাই কৰি দিম যে সমকোণী ত্ৰিভুজ এ বি চিৰ কি অনুপাত ব্যৱহাৰ কৰিম বুলি কৈছিলোঁ আমি, 10 অনুপাত। কাৰণ আমাৰ ভূমি আৰু লম্বৰ সম্পৰ্ক লাগে। চ' 10 30 ডিগ্ৰী ইকুৱেল টু আমাৰ পি বাই বি। পি আছে আমাৰ এ বি আৰু বি আছে আমাৰ বি চি। চ' 10 30 আমি জানো 1/√3। এ বি মান আমাক উলিয়াব লাগে, বি চি মান হ'ল আমাৰ কিমান 30। চ' ইয়াৰ পৰা আমি কি পাওঁ যে এ বি ইকুৱেল টু হ'ব, √3 এ বি হ'ব বজ্ৰগুণন কৰিলে। √3 এ বি ইকুৱেল টু পাওঁ আমি 30। চ' এ বি ইকুৱেল টু পাওঁ আমি 30/√3। ঠিক আছে। মই ইয়াত কাটাকাটি ডিৰেক্টলি কৰিম, চাবা কেনেকৈ কৰোঁ। ইয়াত 3 এটা মাল্টিপ্লাই হৈ আছে। ঠিক আছে। 3 × 10, 30 মানে 3 × 10, ডিৰেক্টলি শিকিবা কাটাকাটি কৰিবলৈ। 30 মানে 3 × 10। চ' √3ৰে 3 কাটিলে কিমান বাৰ যাব, √3 বাৰ। ঠিক আছে। আৰু কিমান পূৰণ হৈ আছে ইয়াৰ লগত এটা 10 √3 পালোঁ। গতিকে এ বি ইকুৱেল টু পালোঁ আমি 10 √3, অৰ্থাৎ স্তম্ভৰ উচ্চতা কিমান পালোঁ আমি 10 √3 মিটাৰ। একদম ইজি। ঠিক আছে। কুৱেশ্যন নম্বৰ 5 চোৱা, ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত চিলা উৰি আছে। চিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল। ভূমিৰ লগত সূতাডালৰ হেলন 60 ডিগ্ৰী। সূতাডাল ঢিলা নহয় বুলি ধৰি লৈ সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। চ' আমাক কি দিয়া আছে, আমাক কৈছে যে ভূমিৰ পৰা 60 মিটাৰ উচ্চতাত চিলা এটা উৰি আছে, আৰু তাৰে যিডাল সূতা আছে এই সূতাডাল কি কৰিলে তোমাৰ ভূমিত গাঁঠি দিয়া হ'ল। এই সূতাডালে ভূমিৰ লগত তোমাৰ 60 ডিগ্ৰী কোণ কৰে। এতিয়া সূতাডালৰ আমাৰ কি উলিয়াব লাগে, দিশ উলিয়াব লাগে। ঠিক আছে। চ' আমি কেনেকৈ সমাধান কৰিম। প্ৰশ্নৰ পৰা আমি কি গম পালোঁ যে এজনে চিলা উৰুৱাই আছে, ধৰি লৈ ল'ৰাটোৱে চিলা উৰুৱাই আছে, আৰু সেই চিলাটো ভূমিৰ পৰা কিমান উচ্চতাত আছে বুলি ক'লে আমাক 60 মিটাৰ। উচ্চতা সদায় আমাৰ লম্বভাৱে জোখা হয়। ভূমিৰ পৰা চিলাটোলৈ আমি লম্ব যোনডাল আঁকিম সেইডালে হ'ব উচ্চতা। ছবিটো তোমালোকে নিশ্চয় দেখা পাইছা। সেইটো আমাক কিমান মিটাৰ উচ্চতা আছে বুলি কৈছে, আমাক 60 মিটাৰ। তাৰপিছত কি কৈছে যে চিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল। প্ৰথমতে তেওঁৰ সূতাডাল তাৰ হাতত আছিল ল'ৰাটোৰ, তাৰপিছত তেওঁ কি কৰিলে এই সূতাডাল ভূমিৰ লগত গাঁঠি দিলে। ঠিক আছে। গাঁঠি দিয়াৰ পিছত তোমাৰ এই সূতাডাল মানে ঢিলা নহয় বুলি ধৰিব দিছে, মানে টান হৈ আছে। আৰু এই ক্ষেত্ৰত সূতাডালে ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে, 60 ডিগ্ৰী। ঠিক আছে। এইখিনি আমাৰ গিভেন কণ্ডিশ্যন। এতিয়া আমি সূতাডালৰ দিশ উলিয়াব লাগে। তো ছবিটোৰ বাবে একদম স্পষ্টভাৱে আমাৰ চকুত পৰিছে, ইয়াতো আমাৰ এটা সমকোণী ত্ৰিভুজ গঠন হৈছে। নিশ্চয় দেখা পাইছা। আৰু সেই সমকোণী ত্ৰিভুজটোৰ এটা সূক্ষ্মকোণৰ যোগ দিয়া আছে 60 ডিগ্ৰী, আৰু এটা তোমাৰ যোগ দিয়া আছে তোমাৰ বাহু এটাৰ বা উচ্চতা দিয়া আছে 60 মিটাৰ। তাৰ পৰা উলিয়াব লাগে কি আমাৰ ৰছীডালৰ দিশ বা সূতাডালৰ দিশ আমাৰ উলিয়াব লাগে। ঠিক আছে। চ' আমি ছবিটো আঁকি লৈছোঁ। এই আমাৰ ভূমি বুজাইছে, সদায় আগত ভূমিটো আঁকি ল'ব লাগে। এই বিন্দুটো আমাৰ চিলাৰ অৱস্থান বুজাইছে, আমি গ্ৰাফিক্সত বুজিয়ে পাইছিলোঁ। আৰু ইয়াৰ উচ্চতা কিমান দিয়া আছে আমাক 60 মিটাৰ। আৰু এইডাল সূতা, এই সূতাডালে ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে, 60 ডিগ্ৰী। চ' আমাৰ উলিয়াব কি দিছে, এই সূতাডালৰ দিশ উলিয়াব দিছে। ঠিক আছে। একদম চিম্পল। ছবিটো চালে গম পাওঁ আমি আমাৰ এই কোণ সাপেক্ষে কাৰ মান দিয়া আছে, লম্ব দিয়া আছে, উলিয়াব লাগে কি আমাৰ অধিভুজ। যদি লম্ব দিয়া আছে উলিয়াব লাগে অধিভুজ, তেন্তে তোমাৰ কি অনুপাত ব্যৱহাৰ কৰিব লাগিব, আমাৰ লম্ব আৰু অধিভুজৰ সম্পৰ্ক থকা, সেয়া হ'ল আমাৰ চাইন অনুপাত। ঠিক আছে। চ' প্ৰথমে পৰিচয় দি ল'ম। চ'
চ' এই পৰিচয় দি ল'লোঁ এছ চিলাৰ অৱস্থান, এছ চি মানে খুটাৰ দিশ, এংগল 360 ডিগ্ৰী, এ বি 60 মিটাৰ। এতিয়া আমি সমকোণী ত্ৰিভুজটোত আমি চিধা চিধি ফৰ্মুলা মানে ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি দিম, আমি আমাৰ সমাধান পাই যাম। সমকোণী ত্ৰিভুজ এ বি চিৰ কি অনুপাত ল'ম বুলি কৈছিলোঁ আমি? লম্বৰ অতিভুজ থকা, সেয়া হ'ল আমাৰ চাইন অনুপাত। চাইন 60 ডিগ্ৰী ইজ ইকুৱেল টু পি বাই এইচ। পি মানে আছে ইয়াত এ বি, এইচ মানে আছে আমাৰ এছ চি। চ' চাইন 60 ডিগ্ৰী মানে আমি কিমান জানো? √3/2। এ বিৰ যোগ দিয়া আছে 60, এছ চি আমাক উলিয়াব দিছে। চ' আমি বজ্ৰগণন কৰিলে পাওঁ আমি √3 এছ চি ইজ ইকুৱেল টু 2 × 60। ঠিক আছে। চ' এছ চি ইকুৱেল টু পাওঁ আমি ইয়াত √3 আছে, চ' ইয়াত 3 গুণিতক হিচাপে প্ৰকাশ কৰোঁ, কাটিবলৈ সুবিধা হ'ব। চ' 2 × 60 2 গুণিতক লিখিলে 20 × 3। ঠিক আছে, 3 × 20 = 60। √3 কাটিলে যাব √3 বাৰ, গতিকে আমি পাই গ'লোঁ যি আমাৰ প্ৰয়োজন। গতিকে এছ চি ইকুৱেল টু পাওঁ আমি 40√3। গতিকে খুটাৰ দিশ কিমান পালোঁ আমি? খুটাৰ দিশ পালোঁ আমি 40√3 মিটাৰ। ঠিক আছে, একদম ইজি প্ৰব্লেম। কুৱেশ্যন নম্বৰ 6 চোৱা, কি সুধিছে? 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকাটোৰ পৰা কিছু দূৰত থিয় হৈ আছে। তেওঁ অট্টালিকাটোৰ ফালে খোজকঢ়াৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে। তেওঁ অট্টালিকাটোৰ ফালে খোজকঢ়া দূৰত্ব নিৰ্ণয় কৰে। আমি প্ৰথমতে প্ৰশ্নটো পঢ়ি পেলাই ভালকৈ বুজি পাব লাগিব, তেতিয়াহে আমি সমস্যাৰ সমাধান কৰিব পাৰিম। এই পৰিস্থিতিটো আমি ইমাজিন কৰিব পাৰিম মনে মনে। ঠিক আছে, তেতিয়া আমি ছবি আঁকিব পাৰিম, সমাধান কৰিব পাৰিম। চ' আমাক ইয়াত কি সুধিছে? আমাক ইয়াত এজন ল'ৰা দিয়া আছে যাৰ উচ্চতা দিয়া আছে 1.5 মিটাৰ, আৰু এটা অট্টালিকা দিয়া আছে যাৰ উচ্চতা হ'ল 30 মিটাৰ। এই অট্টালিকাৰ পৰা ল'ৰাজন কিছু আঁতৰত থিয় হৈ আছে। কিমান আঁতৰত থিয় হৈছে এইটো আমাক দিয়া নাই। তেতিয়া কি কৈছে যে ল'ৰাজনে প্ৰথমে যোনটো অৱস্থানত আছিল বা পজিশ্যনত আছিল তাৰ পৰা অট্টালিকাটোৰ ফালে খোজকাঢ়িছে। খোজকঢ়াৰ ফলত কি হ'ল? উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60লৈ বাঢ়ে। ইয়াৰ অৰ্থ হ'ল যে প্ৰথমে ল'ৰাজন যোনটো অৱস্থানত আছিল সেই অৱস্থানৰ পৰা অট্টালিকাৰ শীৰ্ষলৈ উঠন কোণ আছিল তোমাৰ 30 ডিগ্ৰী। সেই অৱস্থানৰ পৰা যেতিয়া ল'ৰাজনে খোজকাঢ়ি পেলাই অট্টালিকাৰ ফালে আগবাঢ়িল, সেই দ্বিতীয় অৱস্থানৰ পৰা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ কিমান পালে? 60 ডিগ্ৰী। এতিয়া আমাক সুধিছে যে প্ৰথম অৱস্থানৰ পৰা দ্বিতীয় অৱস্থান যে গ'ল, সেই অৱস্থানৰ দূৰত্ব কিমান দূৰ খোজকাঢ়িলে। ঠিক আছে, চ' আমি গ্ৰাফিক্স দি বুজি পেলাই আমি সমাধান কৰিম। প্ৰশ্নমতে আমাৰ প্ৰথমতে এজন ল'ৰা দিছে যাৰ উচ্চতা 1.5 মিটাৰ, আৰু এটা অট্টালিকা দিছে তাৰ উচ্চতা দিছে কিমান আমাৰ 30 মিটাৰ। মানে অট্টালিকাটোৰ পৰা ল'ৰাজন তোমাৰ কিছু আঁতৰত থিয় হৈ আছে। তাৰপিছত কি কৈছে যে ল'ৰাজনে অট্টালিকাটোৰ পৰা খোজকঢ়াৰ লগে লগে অট্টালিকাটোৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ি যায়। আমি প্ৰশ্নত আলোচনা কৰিছিলোঁ যে প্ৰথমতে ল'ৰাটোৱে যেতিয়া বিল্ডিঙৰ বা অট্টালিকাটোৰ শীৰ্ষলৈ চাইছিল তেতিয়া উঠন কোণ আছিল কিমান ডিগ্ৰী আমাৰ? 30 ডিগ্ৰী। তাৰপিছত অকণ আগুৱাই যোৱাৰ লগে লগে খোজকাঢ়ি পেলাই তেতিয়া উঠন কোণটো কিমান ডিগ্ৰী হৈ গ'ল? 60 ডিগ্ৰী। এতিয়া আমি উঠন কোণ দুটা আমি ইয়াত ছবিটোত দেখুৱাব লাগিব। এতিয়া চোৱা উঠন কোণটো আমি কেনেকৈ দেখুৱাম? চ' আমি উঠন কোণ মানে আমি কি জানিছিলোঁ যে অনুভূমিক সমতাৰ লগত নিৰক্ষণ ৰেখাৰ মাজত যোনটো কোণ হয় তাকে আমি কি বুলি ক'ম? উঠন কোণ বুলি ক'ম। চ' ইয়াত অনুভূমিক সমতা কি হ'ব? তোমালোকে এটা কথা কৈছিলোঁ নিশ্চয় মনত আছে যে আমাৰ যোনটো নিৰীক্ষণ বিন্দু হ'ব তাতেই তোমাৰ কি হ'ব লাগিব? অনুভূমিক সমতা হ'ব লাগিব। চ' এই ক্ষেত্ৰত আমি যদি ভূমিক অনুভূমিক সমতা ধৰোঁ তেন্তে কিন্তু আমাৰ ভুল হ'ব, কাৰণ ভূমিৰ পৰা ল'ৰাটোৰ চোৱা নাই, ল'ৰাটোৰ চকু যোনটো পজিশ্যনত আছে সেইটো হ'ল তোমাৰ নিৰীক্ষণ বিন্দু, আৰু তাতেই তোমাৰ অনুভূমিক ক্ষমতা ল'ব লাগিব। ঠিক আছে, গতিকে এয়া চোৱা আমি অনুভূমিক ক্ষমতা আঁকি ল'লোঁ। এতিয়া এই চকুৰ পৰা এই অনুভূমিক ক্ষমতা যোনডাল পালোঁ আমি নিৰীক্ষণ বিন্দুৰ পৰা, আৰু তাৰ লগত অট্টালিকাটোৰ শীৰ্ষলৈ চোৱাৰ যোনটো নিৰীক্ষণ ৰেখা আছে তাৰ মাজত যোনটো কোণ হ'ল সেয়া হ'ল আমাৰ উঠন কোণ, আৰু ইয়াৰ মান দিয়া আছে কিমান আমাৰ? 30 ডিগ্ৰী। এতিয়া এই ল'ৰাজনে কি কৰিলে? অট্টালিকাটোৰ পিনে অকণ খোজকাঢ়ি আগবাঢ়ি গ'ল। চ' আগবাঢ়ি যোৱাৰ পিছত আমি ছেকেণ্ড পজিশ্যনটো ল'ৰা দেখুৱাই দিলোঁ। সেই পজিশ্যনত ল'ৰাটোৰ চকুৰ কাৰণে অট্টালিকাটোৰ শীৰ্ষৰ উঠন কোণ কিমান ডিগ্ৰী দেখা গ'ল আমাৰ? 60 ডিগ্ৰী। ঠিক আছে, চ' এতিয়া আমাক উলিয়াব কি দিছে যে ল'ৰাজনে অট্টালিকাটোৰ ফালে কিমান দূৰ খোজকাঢ়িছে। চ' সমাধানৰ কাৰণে আমি কি কৰিম? এই গোটেইখিনি চিত্ৰটোক বা ঘটনাটোক আমি এটা ৰৈখিক বা জ্যামিতিক ৰূপ দিম। এয়া চ' আমি জ্যামিতিক ৰূপ দিছোঁ, আমি ৰেখা আঁকি বুজাম গোটেইখিনিক। চ' আমি ইয়াত ৰৈখিক ৰূপ দিলোঁ আৰু এই ৰৈখিক চিত্ৰটোক আমি নামাকৰণ কৰি দিলোঁ। ঠিক আছে, আমাৰ এই চিত্ৰটোত গম পালোঁ যে ল'ৰাজনে প্ৰথমে চি বিন্দুত আছিল, তাৰ পৰা খোজকাঢ়ি গৈ পালে আমাৰ কি বিন্দু? ই বিন্দু। সেই চি ই যুগটো উলিয়াব দিছে, অৰ্থাৎ ল'ৰাটোৱে খোজকঢ়া দূৰত্ব আমাক উলিয়াব দিছে। চ' ইয়াৰ কাৰণে আমাৰ কি কৰিব লাগিব? আমি ছবিটোত যিটো চিত্ৰ দেখা পাই আছোঁ তাত আমি স্পষ্টকৈ দেখা পাই আছোঁ, তাত আমি দুটা সমকোণী ত্ৰিভুজ দেখা পাইছোঁ, নহয় জানো? সেই সমকোণী ত্ৰিভুজতে কি কি আছে?
এটা হ'ল আমাৰ AEF আৰু এটা হ'ল আমাৰ AED। ঠিক আছে, দুটা সমকোণী ত্ৰিভুজ আছে। এই সমকোণী ত্ৰিভুজ দুটা ব্যৱহাৰ কৰি পেলাই আমি CE ৰ যোগটো উলিয়াই দিম। ঠিক আছে, আমি চিত্ৰটো প্ৰথমে আঁকিম। তোমালোক শিকাইছিলোঁ যে প্ৰথমতে আমি কি আঁকিব লাগিব, সদায় ভূমি আঁকি ল'ম। ঠিক আছে, চ' আমাক প্ৰশ্নটোত কি দিয়া আছে আমি গ্ৰাফিক্সত বুজি পাইছোঁৱে যে এজন ল'ৰা, আমি ৰৈখিক চিত্ৰৰে বুজাম, তাৰ উচ্চতা দিয়া আছে আমাৰ 1.5 মিটাৰ আৰু এটা অট্টালিকা যাৰ উচ্চতা দিয়া আছে আমাৰ কিমান 30 মিটাৰ। ঠিক আছে, এতিয়া আমাক কি কৈছে যে প্ৰথমে যোনটো অৱস্থাত ল'ৰাজনে তোমাৰ কি কৈছিল, অট্টালিকাৰ শিখৰলৈ চাইছিল, তেতিয়া উঠোন কোণ কিমান বুলি গম পালোঁ আমি 30 ডিগ্ৰী। আৰু যেতিয়া ল'ৰাজনে অট্টালিকাটোৰ ফালে অকণ খোজকাঢ়ি গ'ল, ধৰি লওক এই পজিশ্যনৰ পৰা এইটো পজিশ্যন হৈ গ'ল, এই পজিশ্যনটোৰ পৰা শীৰ্ষৰ উঠোন কোণ কিমান ডিগ্ৰী পালে বুলি ক'লে আমাক 60 ডিগ্ৰী। তাৰপিছত আমাক উলিয়াব লাগিব যে ইয়াৰ পৰা এইখিনি দূৰত্ব কিমান। ঠিক আছে, আমি প্ৰথম অৱস্থাত ইয়াত দেখুৱাই লওঁ যে প্ৰথম অৱস্থাত উঠোন কোণ কিমান ডিগ্ৰী পালে 30 ডিগ্ৰী। চ' আমি কি কৈছিলোঁ যে যিহেতু নিৰীক্ষণ বিন্দু ইয়াৰ পৰা হ'ব, চকু ইয়াত আছে, চ' ইয়াত আমি অনুভূমিক সমতা আঁকিব লাগিব। এই ৰেখাডাল ভূমিৰ সমান্তৰাল হ'ব আৰু ইয়াৰ পৰা উঠোন কোণ কিমান ডিগ্ৰী বুলি কৈছে আমাক 30 ডিগ্ৰী। ঠিক আছে, এতিয়া ল'ৰাজন এই পজিশ্যনটোৰ পৰা আন এটা পজিশ্যন তোমাৰ ধৰি লোৱা গ'ল দ্বিতীয় পজিশ্যন, ল'ৰাটো এইখিনিৰ পৰা এইখিনিলৈ গ'ল, এই পজিশ্যনত শীৰ্ষৰ উঠোন কোণ পালে কিমান ডিগ্ৰী, আমি গ্ৰাফিক্সত বুজিয়ে পাইছোঁ কিমান ডিগ্ৰী পালে আমাৰ 60 ডিগ্ৰী। বুজি পাইছানে? চ' আমাৰ এই কোণৰ পৰা এই কোণ কিমান দূৰ আগবাঢ়ি গ'ল সেয়া আমাৰ উলিয়াব লাগে। ঠিক আছে, আমি নামাকৰণ দি দিওঁ। ইয়াত চোৱা, AB আমাৰ অট্টালিকাৰ উচ্চতা বুজাব, CD ল'ৰাজনৰ উচ্চতা বুজাব, EF ল'ৰাজনৰ উচ্চতা বুজাব। এই দুটা যোগ দিয়া আছে 1.5, CD আৰু EF যোগ পাম আৰু অট্টালিকাৰ উচ্চতা পাম আমি AB, এইটো হ'ল আমাৰ 30 মিটাৰ, এই কোণৰ যোগ 30, এইটো হ'ল 60। চ' প্ৰশ্নটোত আমাৰ কাৰ যোগ উলিয়াব দিছে যে ল'ৰাজনে অট্টালিকাটোৰ ফালে কিমান দূৰ খোজকাঢ়ি আগবাঢ়ি গৈছিল। প্ৰথম অৱস্থানত আছিল C, দ্বিতীয় অৱস্থান হ'ল E, গতিকে আমাৰ উলিয়াব লাগিব কি CE। ঠিক আছে, এতিয়া চোৱা, আমি ত্ৰিকোণমিতিৰ প্ৰয়োগত সমাধান কৰিবলৈ যাওঁতে ইয়াত আমি সমকোণী ত্ৰিভুজ নিৰ্ণয় কৰিব লাগিব আৰু সেইটো প্ৰয়োগ কৰি পেলাইহে আমি এই সমাধানটো কৰিম। এতিয়া চোৱা, এই ছবিটোত আমি দুটা সমকোণী ত্ৰিভুজ দেখিবলৈ পাইছোঁ, তোমালোকে গম পাইছে ইতিমধ্যে নহয় জানো? এই সমকোণী ত্ৰিভুজ দুটা কি আছে আমাৰ, এটা হ'ল আমাৰ AGF আৰু এটা হ'ল আমাৰ AGD। চ' এই দুটা ত্ৰিভুজ ব্যৱহাৰ কৰি পেলাইহে আমি আমাৰ এনচাৰটো উলিয়াব লাগিব। এতিয়া চোৱা, যিহেতু ইতিমধ্যে মই ক'লোঁ যে তোমালোকৰ উলিয়াব লাগিব CEৰ মান, কিন্তু চোৱা এই CE এই ত্ৰিভুজ যোন দুটা ব্যৱহাৰ কৰিম, ইয়াত কিন্তু CEটো ইয়াত নাই। চ' আমি কেনেকৈ উলিয়াম স্পষ্টভাৱে চোৱা, এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল, এই ৰেখা দুডাল তোমাৰ সমান্তৰাল উলম্ব ৰেখা, গতিকে চ' এইটো এটা তোমাৰ কি হৈ আছে, আয়তক্ষেত্ৰ হৈ আছে, গতিকে CE ইকুৱেল টু আমাৰ কি হ'ব DF, অৰ্থাৎ CE উলিয়াও যি কথা হ'ব আমাৰ DF উলিয়াও আমাৰ কি হ'ব একে কথা হ'ব। এতিয়া চোৱা, DFটো আমি যোন দুটা ত্ৰিভুজ ব্যৱহাৰ কৰিম সেই দুটা ত্ৰিভুজত তোমাৰ কিন্তু DFটো আছে, গতিকে আমি DFৰ যোগটো উলিয়াই দিয়াৰ লগে লগে কাৰ মান পাই গ'লোঁ আমি CEৰ মান। ঠিক আছে, এতিয়া আহোঁ আমি DFটো কেনেকৈ উলিয়াম। চোৱা, DF আমি জেনেৰেলি সমকোণী ত্ৰিভুজৰ পৰা হয় ভূমি উলিয়াওঁ, নহ'লে লম্ব উলিয়াওঁ, নহ'লে আমি অতিভুজ উলিয়াওঁ, কিন্তু এই DF যোন দুটা আমি ত্ৰিভুজ ব্যৱহাৰ কৰিম AGF আৰু AGD, এই ত্ৰিভুজৰ DF কিন্তু নহয় ভূমিও নহয়, লম্বও নহয়, অতিভুজো নহয়। চ' আমি কেনেকৈ উলিয়াম, চোৱা কি কৰিম, ইয়াত আমাৰ দুটা ত্ৰিভুজ আছে, আৰু DFটো আমাৰ এই বাহিৰৰ যিটো ডাঙৰ ত্ৰিভুজ আছে অৰ্থাৎ AGD, তাৰ ভূমিৰ এটা অংশ। AGD ত্ৰিভুজৰ ডি কোণ সাপেক্ষে গৈ আছোঁ আমি, তাৰ ভূমি হ'ল DG, DGৰ এটা অংশ হ'ল আমাৰ DF। একেদৰে সৰু বা মাজৰ ত্ৰিভুজটোৰ ভূমি কি আছে আমাৰ FG। চ' এতিয়া আমি যদি এই DGৰ পৰা FG মাইনাছ কৰি দিওঁ, আমাৰ হাতত কি থাকিব, আমাৰ DF থাকিব, সেইটোৱেতো আমাৰ লাগে। বুজি পালানে? গতিকে DF উলিয়াবলৈ আমি এই দুয়োটা ত্ৰিভুজৰ আমি এই ভূমি উলিয়াম, AGDৰো আমি DG মানে ভূমি উলিয়াম আৰু AGFৰ আমি FG মানে কি উলিয়াম, আমি ভূমি উলিয়াম। গতিকে এই সমস্যাটোক সমাধান কৰাৰ আমাৰ কি কৰিব লাগিব, এই ত্ৰিভুজ দুয়োটাৰ আমাৰ ভূমি উলিয়াব লাগিব। আমি পৰিচয় দি ল'লোঁ যে CD আৰু EF ল'ৰাজনৰ উচ্চতা 1.5 মিটাৰ দিয়া আছে, AB হ'ল অট্টালিকাৰ উচ্চতা 30 মিটাৰ, C আৰু E ল'ৰাজনৰ প্ৰথম আৰু দ্বিতীয় অৱস্থান, প্ৰথম অৱস্থান C আছিল, দ্বিতীয় অৱস্থান হ'ল আমাৰ E, এংগল D 30, এংগল EF হ'ল কিমান আমাৰ 60। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সমাধানৰ কাৰণে তোমাক কি কৈছিলোঁ যে এই দুয়োটা ত্ৰিভুজৰ আমাৰ কি উলিয়াব লাগিব, ভূমি উলিয়াব লাগিব। আমি ইতিমধ্যে যিবোৰ সমস্যা সমাধান কৰিছোঁ তাত কি গম পাইছিলোঁ যে আমি যে সমকোণী ত্ৰিভুজৰ যিকোনো এটা বাহু উলিয়াবলৈ যাওঁতে আন যিকোনো এটা বাহুৰ যোগ দিয়া আছিল, অৰ্থাৎ ধৰি লওঁ আমি যদি ভূমি উলিয়াইছোঁ তেন্তে হয় অতিভুজ নহ'লে লম্বৰ যোগ দিয়া আছিল। ঠিক একেদৰে ইয়াতো ভূমিৰ যোগ উলিয়াবলৈ এই ত্ৰিভুজটো যোনটো আছে AGF বা AGD আন দুটা বাহুৰ যিকোনো এটা যোগ দিয়া থাকিব লাগিব। চ' ইয়াত কাৰ যোগ দিয়া আছে, চ' আমি এই ত্ৰিভুজ দুটা যদি চাওঁ তেনেকৈ কোনো বাহুৰ কিন্তু যোগ দিয়া নাই,
আমি ইয়াত অকল কাৰ যোগ পাম এ বিৰ যোগ পাম যদি এজিৰ যোগ পালোহেঁতেন তেতিয়া তোমাৰ কি হ'লহেঁতেন দুয়োটা ত্ৰিভুজতে ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন কিন্তু আমাৰ যোগ কি দিয়া আছে আমাৰ এ বি কিন্তু তাৰ পৰা চোৱা এ বিৰ পৰা কিন্তু আমি এজি উলিয়াই ল'ব পাৰোঁ কেনেকৈ উলিয়াম চি ডিৰ মান দি আছে 1.5 ই এফ অ' কিমান হ'ল আমাৰ 1.5 এই দুটাৰ সমান্তৰাল এইটোও হ'ব কাৰণ এই দুটাৰ ৰেখা যদি সমান্তৰাল এই দুটাৰ লম্ব অৰ্থাৎ সমান্তৰাল গতিকে এই তিনিওডাল বাহু তোমাৰ কি হ'ব সমান হ'বই গতিকে বি জি বা জি বিৰ মান কিমান হ'ব আমাৰ 1.5 তে এ বিৰ যোগ দি আছে আমাৰ 30 আৰু জি বি হ'ল আমাৰ 1.5 এ বিৰ পৰা যদি মই জি বি মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাই যাম এ জি পাই যাম ঠিক আছে চ' প্ৰথমতে সেইকণ আমাৰ কৰি ল'ব লাগিব চোৱা চ' আমি লিখিম যে ইয়াত চি ডি ইকুৱেল টু ই এফ ইজ ইকুৱেল টু কি হ'ব বি জি ইকুৱেল টু 1.5 মিটাৰ এতেকে আমি কি উলিয়াই দিব পাৰোঁ যোনটো আমাৰ প্ৰয়োজন এ জি ইকুৱেল টু আমাৰ কিমান হ'ব 30 মাইনাছ 1.5 বা লিখি দিব পাৰি ডিৰেক্টলি বি জি চ' কিমান পাব 30 মাইনাছ 1.5 চ' বিয়োগ কৰিলে আমি কিমান পাম 28.5 ঠিক আছে এ জি পাই গ'লোঁ আমি এতিয়া আমি ত্ৰিভুজ দুটাত ব্যৱহাৰ কৰি দিম আমাৰ সমাধান ওলাই আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া সমস্যা সমাধান কৰাৰ প্ৰথম কাম হ'ল আমাৰ সমকোণী ত্ৰিভুজ নিৰ্বাচন কৰা ঠিক আছে চ' দুটা সমকোণী ত্ৰিভুজ অলৰেডি নিৰ্বাচন কৰিলোৱেই এতিয়া আমি দুটা ত্ৰিভুজত বেলেগে বেলেগে ভূমি উলিয়াই দিম ঠিক আছে চ' প্ৰথমে আমি এ জি এফ ত্ৰিভুজটোকে লওঁ সমকোণী ত্ৰিভুজ এ জি এফৰ কি পাওঁ আমি আমাৰ ভূমি উলিয়াব লাগে আমাক দিয়া আছে লম্বৰ মান চ' লম্বৰ ভূমি কি অনুপাতত পাম আমি লম্বৰ ভূমি পাওঁ আমি 10 অনুপাতত চ' 10 60 ডিগ্ৰী ইকুৱেল টু আমি লিখিব পাৰোঁ পি বাই বি চ' পি আছে ইয়াত এ জি বি আছে আমাৰ হ'ল এফ জি চ' 1060 মান আমি কিমান জানো √3 এ জিৰ মান পালোঁ আমি কিমান 28.5 এফ জি চ' ইয়াৰ পৰা পাওঁ আমি এফ জি ইজ ইকুৱেল টু 28.5 বাই √3 একেবাৰে কৰি দিলোঁ বুজি পাইছানে ইয়াত √3 মাল্টিপ্লাই হ'লে আকৌ হৰণ হ'লেহেঁতেন চ' একেবাৰে কৰি দিলোঁ চ' এফ জি পালোঁ 28.5 ডিভাইডেড বাই √3 ইয়াত কাটা কাটি নকৰোঁ একেবাৰে যেতিয়া মাইনাছ কৰিম শেষত তেতিয়া একেবাৰে চিম্প্লিফাই কৰিম বা কৰিলেও কোনো ভুল নহ'ব দ্বিতীয় ত্ৰিভুজটো ব্যৱহাৰ কৰোঁ সমকোণী ত্ৰিভুজ কি হ'ব এ জি ডি আচলতে ত্ৰিভুজ দুটা নিৰ্বাচন কৰিব পাৰিলে অৰ্থাৎ ছবিটো আঁকিব পাৰিলে আমি ইজিলি কৰিব পাৰি কাৰণ ছবি দি পেলাই আমি একদম সহজভাৱে ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি দিব পাৰি গতিকে তোমালোকে প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা আৰু ভালকৈ ছবিটো আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে তাতো আমি কি অনুপাত ল'ব লাগিব ভূমি লাগে আমাৰ লম্ব দিয়া আছে গতিকে লম্বৰ ভূমি মানে একেই হ'ব 10 অনুপাত 10 30 ডিগ্ৰী ইকুৱেল টু হ'ব এছ জি বাই ডি জি 10 30 ডিগ্ৰী মান আমি কিমান জানো 1 বাই √3 এ জিৰ মান 28.5 ডি জি আমাক উলিয়াব লাগে চ' বলযোগন কৰিলে আমি কি পাওঁ ডি জি ইকুৱেল টু 28.5 √3 চ' আমি এফ জি পালোঁ ইয়াৰ মান পালোঁ 28.5 ডিভাইড বাই √3 আৰু ইয়াৰ মান পালোঁ 28.5 √3 যিহেতু এই দুয়োটা ত্ৰিভুজৰ আমি ভূমি পাই গ'লোঁ অৰ্থাৎ ডি জি পাই গ'লোঁ এফ জি পাই গ'লোঁ আমাৰ লাগে ডি এফ গতিকে আমি এতিয়া কি কৰিম এই ডি জিৰ পৰা এফ জিটো আমি কি কৰিম মাইনাছ কৰি দিম ঠিক আছে ইয়াৰ পৰা এইটো মাইনাছ কৰি দিম এতেকে আমি ডি এফ কি লিখিব পাৰোঁ আমি ছবিৰ পৰা গম পালোঁ ডি এফ ইকুৱেল টু কি আছিলে আমাৰ ডি জি মাইনাছ এফ জি ঠিক আছে ডি জিৰ ভেলু পালোঁ আমি কিমান 28.5 √3 মাইনাছ এফ জিৰ ভেলু পালোঁ 28.5 ডিভাইডেড বাই √3 চ' এইটো বিয়োগ কৰি দিম এলচিএম আহিব √3 এইটো মাল্টিপ্লাই কৰিলে হ'ব 28.5 ইনটু হ'ব 3 মাইনাছ 28.5 চ' চিম্প্লিফিকেশ্যন আমি কি পাওঁ 15 24 25 থাকিব 2 6 2 8 মাইনাছ 28.5 ডিভাইড বাই √3 চ' বিয়োগ কৰিলে পাওঁ আমি 0 15 পৰা 8 গ'ল থাকিল 7 7ৰ পৰা 2 গ'ল থাকিল 5 ঠিক আছে আমাৰ 3 গুণিতক হয় 19 ইনটু 3 মানে 57 হয় ডিভাইড বাই √3 চ' কাট কৰিলে পাওঁ আমি √3 চ' ডি এফ কিমান পালোঁ আমি 90 √3 মিটাৰ চ' আমাৰ যি প্ৰয়োজন আছিল ছবিত যদি চাওঁ আমি ডি এফ কাৰ সমান হ'ব চি সমান হ'ব চ' তাতে লিখি দিম চি ই ইকুৱেল টু 19 √3 মিটাৰ চ' আমি ক'ব পাৰোঁ যে ল'ৰাজনে অট্টালিকাৰ ফালে কিমান দূৰ খোজকাঢ়িছিল ল'ৰাজনে অট্টালিকাৰ ফালে
19√3 মিটাৰ খোজকাঢ়িছিল।